যোৱা লোকসভা নিৰ্বাচনৰ আগতে বাসুগাত আহিছিল। বাসুগাত একৰ্ডিংলি কোকৰাঝাৰৰ মোটামুটি আহিছিলোঁ, গোটেইকেইটা সমষ্টিতে লগ ধৰিছিলোঁ। একৰ্ডিংলি কোকৰাঝাৰ, চিৰাং এইখিনি অঞ্চলত যেতিয়া আহোঁ তেতিয়া মনটো ভাল লাগে। এইটো কাৰণে ভাল লাগে যে এটা পৰিৱেশটো যেতিয়া আপুনি চাব আৰু যে আমাৰ তাতে পৰিৱেশটো কি হয়, মানে থিকলি পপুলেটেড, একদম কনজাষ্টেড। এইখিনি অঞ্চলত এটা খোলা মেলা এটা পৰিৱেশ এটা আছে আৰু চাফ চুথৰা যিটো এটা বাতাবৰণ, যিটো সঁচাকৈ মনত এটা আনন্দিত কৰে। সেইটো কাৰণে আহিছোঁ। একৰ্ডিংলি কিছুমান মন্দিৰত মোৰ কমিটমেণ্ট আছিলে আৰু মন্দিৰত কাঠলপাৰা এটা মন্দিৰ আছিলে, একদম বেয়া অৱস্থা মন্দিৰটো আছিলে, কালী মন্দিৰ হয়। এই মন্দিৰত মই কৈছিলোঁ যে অকণমান সহায় কৰিম, আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা স্কিম তেওঁ উপাসনীস্থলীলৈ টকা দিব। তো বিশেষকৈ প্ৰত্যেকটা ৱাৰ্ডৰ 4টাকৈ উপাসনীস্থলীত টকা দিব। মন্দিৰ, নামঘৰ, সত্ৰ এই যিখিনি আছে এইখিনিত টকাবিলাক দিব। তো মছজিদৰ টকাটো নলয়, সিহঁতে গভৰ্ণমেণ্ট মানি নলয়। তো একৰ্ডিংলি এই দিয়াৰ কাৰণে মণ্ডলৰ পৰা বা ভোটৰ পৰা কিছুমান নাম গৈছিল। একৰ্ডিংলি সিহঁতৰ লগত কথা পাতিলোঁ আৰু ব্যক্তিগতভাৱে কিছুমান সহায় কৰিলোঁ। তাতে ৰাজনৈতিক কোনো চিন্তাধাৰা নাছিলে আৰু পলিটিকেল চিন্তাধাৰা নাই, কিন্তু বাট উই আৰ পলিটিকেল। যেতিয়াই য'ত যাওঁ তেনে পলিটিকেল হৈ যায় বস্তুটো। পলিটিক্সৰ লগে লগে থাকে আৰু এনেকুৱা অস্বীকাৰ কৰিব নোৱাৰি যে নাই পলিটিক্স নাথাকিব। যেতিয়া এজন বিধায়ক হয় পলিটিকেল কথা বাৰ্তাবিলাক আহি যায় আৰু এইটো বেলেগ কথা, কিন্তু আজি কোনো পলিটিকেল চিন্তাধাৰা নাছিলে। আৰু বাসুগাঁও আহিলেতো মনটোত এনেই মৰম লাগে, এনেই ভাল লাগে। এটা পৰিৱেশ, এই পৰিৱেশটো চাবলৈ আহিছিলোঁ। আৰু যেতিয়া ইলেকশ্যনৰ আগতে আহিছোঁ, ইলেকশ্যনৰ পিছতে যদি নাহোঁ তেনেহ'লে এটা কথা আহি যাব যে ইলেকশ্যনৰ আগতে আহিছে, তো কিবা কাৰণে আহিছে, ভোটৰ ৰাজনীতিৰ কাৰণে আহিলে, তো ভোটৰ কাৰণে আহিলে বা কিবা কাৰণে ক'বলৈ আহিলে, আৰু ইলেকশ্যনটো শেষ, আমাক ভুলি গ'ল। এনেকৈ এটা জাষ্ট এটা মানুহৰ এটা কনচেপশ্যনটো এনেকুৱা হয়। ইলেকশ্যনৰ আগতে মানুহক মনত পৰে, ইলেকশ্যনৰ পিছতে আৰু মানুহ ভুলি যায়, আৰু আমি ভোটাৰকেইটাক কোনো পাত্তা নিদিয়ে। এইটো কাৰণে অকণমান লগ ধৰিব আহিলোঁ, বেলেগ কোনো কথা নাই আৰু। হয়, ফেডাৰেশ্যনৰ লগত লগ ধৰিলোঁ, আমাৰ গোটেইকেইটা সম্ৰাট বাবুৰ লগত লগ ধৰিলোঁ, গোটেইকেইটাৰ লগত লগ ধৰিলোঁ। আৰু জিত পালো আছে, সিহঁতৰ লগত লগ ধৰিলোঁ। মানে আল্টিমেটলি কথাটো হৈছে কি, আমি প্ৰত্যেকক সন্মান কৰা, আমাৰ সংস্কৃতিক যেনেকৈ আমি সন্মান কৰোঁ, আমাৰ কাষৰ সংস্কৃতিটো আমাৰ সন্মান কৰিব লাগিব। প্ৰত্যেকৰ সংস্কৃতি, প্ৰত্যেকৰ সভ্যতা সংস্কৃতিক আমাক সন্মান কৰিব লাগিব, আৰু অসমৰ সংস্কৃতি, অসমৰ সভ্যতাটো আমি জীয়াই ৰাখিব লাগিব। এইটো কাৰণে একৰ্ডিংলি আমাৰ কি প্ৰব্লেম আছে, আমাৰ যিখিনি প্ৰব্লেম আছে, এইখিনি প্ৰব্লেম কেনেকৈ শ্বৰ্ট আউট হ'ব, একৰ্ডিংলি আমি দেখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে বহুতখিনি সিদ্ধান্ত লৈছে। গোটেই অসমৰ সংস্কৃতি, অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি গোটেইকেইটাক এক কৰাৰ কাৰণে যিটো চিন্তা চৰ্চাটো, মানসিকতা, যিটো আজি বেংগলী কওক, আজি বড়ো কওক, আজি মাৰোৱাৰী, বিহাৰী, অসমীয়া গোটেইকেইটাক একেলগত, ৰাজবংশী গোটেইকেইটা একেলগত লৈ কেনেকৈ এটা বৃহত্তৰ অসমীয়া সমাজ এটা গঠন কৰিব পাৰি, এই যে এটা প্ৰয়াস, যিটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী। আৰু মই দেখিছোঁ হি ইজ দ্য অনলি চিফ মিনিষ্টাৰ, হি ইজ এ ভিজনাৰী লিডাৰ। ভিজন থকা এজন হয়, যেনে প্ৰত্যেকটা সৰু সৰু কিবা হ'লে, অসমৰ কিবা এটা সমস্যা হ'লে, আৰু ইতিমধ্যে হ'লে তেওঁৰ যিটো এটা চিন্তা চৰ্চা, এইটো কেনেকৈ ছল্ভ কৰা যায়। আৰু আমি দেখা পালোঁ যে নট অনলি অসম, আজিৰ দিনত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটে আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হয়। এইটো হোৱাটো একদম চিম্পল কথা নহয়, আৰু যে এজন অসমৰ 3,30,00,000 পপুলেশ্যন, তাৰ মাজত এজন মুখ্যমন্ত্ৰী যাই কিনে গোটেই ভাৰতবৰ্ষৰ মাজত এজন পপুলাৰ চিফ মিনিষ্টাৰ হৈছে, এইটো একদম সৰু কথা নহয়। আৰু আজি যিটো বেলেগ এটা ষ্টেটৰ যেতিয়া পপুলেশ্যন 25 কোটি, 21 কোটি, 10 কোটি, 12 কোটি, 15 কোটি, 16 কোটি, আমাৰ পপুলেশ্যন 3,30,00,000 হয়। তাৰ মাজত আমাৰ চিফ মিনিষ্টাৰ গোটেই ভাৰতবৰ্ষৰ মাজত পপুলাৰ এজন চিফ মিনিষ্টাৰ হয়। হি ইজ এ ইউনিক লিডাৰ। কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে মই ভাবোঁ এনেকুৱা লিডাৰক, যাতে এনেকুৱা ভিজনাৰী লিডাৰক আৰু আগবাঢ়ি লৈ যাব লাগে। আৰু আমি ভাবোঁ যে আমাৰ যিখিনি প্ৰব্লেম আছে, বেংগলীৰ যিখিনি প্ৰব্লেম আছে, সেইখিনি প্ৰব্লেম লৈ মুখ্যমন্ত্ৰী কনচাৰ্ণ হয়। সেইখিনি প্ৰব্লেম লাহে লাহে সমাধান কৰাৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁ হাতত লৈছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক। দেখা গৈছে NRCৰ সময়ত যিসকলে বায়'মেট্ৰিক দিছিলে তাৰ সমস্যাটো সমাধানৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যোৱা লোকসভা নিৰ্বাচনৰ পিছত। আৰু ইতিমধ্যে এই যিসমূহ লোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছিল বা বায়'মেট্ৰিক দিয়াৰ পিছতে বা সমস্যাত পৰিছিল, তেওঁ সমাধানৰ বাবে এই পথটো মুকলি কৰি দিছে। চাওক, আপুনি যিটো কথা ক'লে যে ইলেকশ্যনৰ সময়ত 6 মাহ কৈছিল, মই ধন্যবাদ জনাইছোঁ। 6 মাহ হোৱা নাই, 3 মাহৰ ভিতৰত মোটামুটি প্ৰব্লেমটো ইতিমধ্যে ছল্ভ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ কথাটো হৈছে কি, আপুনি চাব কেনেকুৱা মানে এনেকুৱা এটা মাইণ্ডছেট হৈ গৈছিল মানুহৰ,
মোৰ পৰিয়ালৰ 5জন মানুহ 4জনৰ নাম আছে NRC-ত, এজনৰ নাম নাই, সি হেৰি কৰিব পৰা নাই, এডমিশ্যন ল'ব পৰা নাই, তাৰ চিকিৎসা কৰিব পৰা নাই। কেনেকুৱা বেদনাদায়ক কথা। আৰু 5জনৰ মাজত এজনে কৰিব পৰা নাই, আমাৰ 10 ভাই কৰিব পাৰিছে, 2 ভাই কৰিব পৰা নাই, এইটোতো ভাল কথা নহয়। এই কথাখিনি মুখ্যমন্ত্ৰী অনুধাৱন কৰিলে, আৰু মুখ্যমন্ত্ৰীৰ কথা মতে যে ডিবুটাৰ সমস্যা, আজি আধাৰ কাৰ্ডৰ সমস্যা, আজি যিখিনি সমস্যা আছে ইতিমধ্যে নটিফিকেশ্যন কেইটামান ওলাইছে, আৰু মই ভাবোঁ লাহে লাহে এইটোতো ক্লিয়াৰ হৈ গ'ল যে আমাৰ এটা তকমা দেওয়া হয় আৰু যে বিদেশী বুলি কোৱা হয়। আৰু আজি NRC যেতিয়া ৰুল ফ্ৰেম কাৰ্ড যেতিয়া ৰুল ফ্ৰেম হ'ল, কিবা কাৰ্ড যোগেদি বেংগলী মানুহে কিবা এপ্লাই কৰিলে নেকি, নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিলে নেকি? এপ্লাই কৰা নাই। তাৰ মানেটো কি? মানেটো 71-ৰ পিছতে বেংগলী মানুহখিনি 71-ৰ আগতে প্ৰব্ৰজন হৈছে, 71-ৰ আগতে হেৰিয়ালৈ আহিছে। আৰু বহুততো আছে 100 বছৰ পুৰণীয় বেংগলী তাতে অসমত আছে, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। এইটো কাৰণে আজিৰ দিনত যিটো পৰিৱেশ হৈছে এইটো জল পটপট হৈ গ'ল, আৰু যে বেংগলী মানুহকেইটা 71-ৰ পিছত অহা নাই, যিখিনি মানুহে আমাক কৈ থাকে, আৰু এইটো প্ৰমাণ হৈ গ'ল। আৰু আজি নাই, বেংগলী মানুহ 71-ৰ পিছত নাই। এইটো কাৰণে এইটো একদম ক্লিয়াৰ হৈ গ'ল। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা চিন্তা চৰ্চা, এইটোৰ যোগেদি বেংগলী মানুহৰ যে ইমান দিনৰ যিটো এটা সমস্যা আছিলে, গোটেইকেইটা সমস্যা সমাধান হ'ব বুলি ইতিমধ্যে যিটো প্ৰক্ৰিয়া হাতত লোৱা হৈছে, এটা এটাকৈ সমাধান হ'বলৈ 2টামান নটিফিকেশ্যন ওলাইছে, আধাৰ কাৰ্ডৰ সমস্যাটো সমাধান হৈছে। আৰু মই এইটো 6 মাহৰ ভিতৰত কৈছোঁ, নিশ্চয় 6 মাহৰ ভিতৰত এইখিনি সমস্যাটো সমাধান হৈ যাব বুলি মই আশা ব্যক্ত কৰিছোঁ।